নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এই মুহূৰ্তত ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন গোটেই ভাৰতবৰ্ষ অৰ্থাৎ প্ৰায় 150 কোটি মানুহৰ ওচৰত এটাই প্ৰশ্ন, এয়া হ'লগে যে হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈক লৈ ইমান ভীতগ্ৰস্ত কিয়? প্ৰতাপী, কাৰণ তেওঁতকৈ আৰু প্ৰতাপিত মানুহ নাই দেশত। মূল কথালৈ আহোঁ, মানে কি হয়গে, কেঁচু খাদতে সাপ ওলায়। ষ্টৰিটো হ'ল এনেকুৱা, আপোনালোকৰ নিশ্চয় মনত আছে নহয়, প্ৰাইম মিনিষ্টাৰে কি বুলি কৈছিলে মোদীয়ে 2017 কৈছিলে, যদি মোৰ ভুল নহয় 2017 বা 18 হ'ব লাগে। তেখেতে কৈছিলে যে 2022 ভিতৰত মানে যি কৃষক আছে, কৃষকৰ যি ইনকাম আমদানি মানে ডাবল হ'ব। তো কি ডাবল হ'ল আপোনালোকে দেখিলেই। কিন্তু হয়, নেতাৰ কিন্তু ডাবল নহয়, মানে হেজাৰ গুণ বাঢ়ি গ'ল। প্ৰব্লেমটো হ'লগৈ পাৰ্লামেণ্টত, মোৰ যিমানটো মনত পৰিছে, পাৰ্লামেণ্টতে কিবা এটা কুৱেশ্যন আৱাৰ্ছত এই কথাবিলাক ওলাইছিলে। আৰু যিজনে কুৱেশ্যনটো কৰিছিলে তেওঁ মোৰ হিচাপত পল্লৱ লোচন দাস হ'ব লাগে। আৰু পল্লৱ লোচন দাস ভুলো হ'ব পাৰে, আপোনালোকে পাৰ্লামেণ্টৰ প্ৰচিডিংছত চাই ল'ব। তেওঁ আচলতে এনে এটা কিবা জানিব বিচাৰিছিলে, কিন্তু তাত যে কেঁচুখনতে সাপ ওলাব সেইটো তেওঁ গম পোৱা নাছিলে। তাৰমানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ কৃষকৰ যে বিকশিতকৰণৰ কাৰণে মানে অসমত কি কৰিছে তেনেকুৱাই কিবা এটা আছে, মোৰ ভুলো হ'ব পাৰে। বস্তুটো তেনেকুৱা আছিলে। তো তেতিয়া দেখা গ'ল মানে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ তাত তেওঁ মানে 10 কোটি টকা মানে লৈছে, আপোনাৰ ছাবচিডি লৈছে, অনুদান লৈছে কেন্দ্ৰীয় চৰকাৰৰ। কিন্তু এই 10 কোটি টকাৰ কি হ'ল আমি একো দেখা নাই। আৰু এইটোতো নিশ্চিতভাৱে এই ছাবচিডিৰ ক্ষেত্ৰতো পৰিবাৰবাদ হৈছে। তৃণমূল পৰ্যায়ত থকা যিবিলাক কৃষক তেওঁলোকৰ ইনকাম ডাবল হোৱা নাই, কিন্তু তেওঁৰ পৰিয়ালৰ কেইবাশ গুণ প্ৰপাৰ্টি বাঢ়ি গ'ল। আৰু সেইটো হ'লগৈ টাৰ্ণিং পইণ্ট। আৰু সেই টাৰ্ণিং পইণ্টৰ ওপৰত আপোনাৰ অসমৰ যিবিলাক মানে একেবাৰে ভৰি চেলিকি আছে, এতিয়াতো যিবিলাক মানে কি সৰহভাগ সংবাদ মাধ্যমতো তেনেকুৱা হৈ গ'ল ন, যে এই বিষয়টোক লৈ কোনো এটা আৰ্টিকেল ওলাব দিয়া নাই, ভালকৈ নিউজ কৰিব দিয়া নাই। ইভেন কংগ্ৰেছ আৰু অপজিশ্যন মিলি যেতিয়া এই কথা বতৰাবিলাক অসম বিধানসভাত মজিয়াত উঠাইছিলে, তেতিয়াও কিন্তু সেইটোক আলোচনাই হ'ব নিদিলে। ৱাকআউটৰ পিছত ৱাকআউটৰ পিছত ৱাকআউটে হ'ল, তেনেকৈ গ'ল। চব ৰেকৰ্ডেড বস্তু দেই, এইটো ওলাই গ'ল। একমাত্ৰ দ্য ৱায়াৰ সেইখন হেৰিত আপোনাৰ এই কথা বতৰাবিলাক ডিটেইলছ ওলাইছিলে। আৰু মানে সচেতন মহল বুলি কওক বা কিছু মানুহ আছে, এতিয়া মানে অসমীয়া মানে মৰি যোৱা নাই, দিমাগ চিমাগ আছে, সংখ্যাটো একেবাৰে নগণ্য, খুব নগণ্য, বেয়া লাগে আকৌ মই নিজক কেতিয়াবা অসমীয়া বা অসমত জন্মগ্ৰহণ কৰা বুলি কওঁতে। সৰ্বানন্দ সোণোৱাল এই বস্তুটো, এই ইনপুটটো আচলতে ওপৰত দিছিলে। এজ এ ৰিজাল্ট তেওঁলোকে খুব বঢ়িয়া এটা নেশ্যনেল নিউজ কৰিছিলে দ্য ৱায়াৰত। যদি মোৰ ভুল নহয় দেই, ভুল হ'ব পাৰে, ক্ষমা মাৰ্জনা নিশ্চয় কৰিব, কাৰণ মোদীয়েতো ক্ষমা বিচাৰিছিলে নহয়, তো ময়ো ক্ষমা বিচাৰিলে কি ডাঙৰ কথা আছে। এতিয়া তাৰপিছতে কি হ'ল, এই যে 10 কোটি টকাৰ যে অনুদান, সেইটোক লৈ যেতিয়া গৌৰৱ গগৈ কথা পাতিবলৈ ষ্টাৰ্ট কৰিলে, তেতিয়া গৌৰৱ গগৈৰ ওপৰত এই কোন বনেগা কৰ'ৰপতিৰ নিচিনা 7 কোটি টকা নহয়, ঠিক 10 কোটি টকা, তই মোৰ 10 কোটি টকা মানে ৰাইজক উদঙাই দিছ, মোৰ তোৰ ওপৰত 10 কোটি টকাৰ মানহানি কেছ, ফিগাৰটো 10 কোটি টকাই হ'ব লাগে, চেক কৰিব। সেইটো কৰাৰ পিছত তেওঁ মুখ্যমন্ত্ৰী হলটেকত পৰিলে। নেচাৰেলি মামা মামী দুইজনতো মাথা গৰম হ'বই। তেতিয়া এই তেওঁৰ লগত আমাৰ হিমন্ত মামাৰ লগত থকা আৰু একজন যে শগুনী মামা আছে নহয়, এই শকুনি মামা তেখেতৰ পোক এটা ভৰাই দিলে যে ইয়াক ঠাণ্ডা কৰিবলৈ হ'লে এই পাকিস্তান লিংকটো ওলাই দিব লাগে। তো সেইটোতো ওলালে, জুবিনৰ কথা ওলালে, পাকিস্তান লিংক, আল্টিমেটলি একোডাল নহ'ল। এতিয়া গৌৰৱক কেনেকৈ ঢিলা কৰিব পৰা যায় তাৰ কাৰণে গোটেই প্ৰক্ৰিয়াটো চলিছে। তাৰে এটা পাৰ্ট হিচাপে ভূপেন বৰাৰ প্ৰস্থান, আৰু কোন কোন ইয়াত সোমাব এতিয়া কংগ্ৰেছত তাৰো কোনো গেৰেণ্টি নাই।
এইটো সময় ক'ব, এইটো চাই থাকক কথাটো। মেইন টাৰ্ণিং পইণ্ট সেইটো, বেলেগ আৰু কোনো কথা নাই। ইয়াৰ পিছতো আমি এপিছ'ড কৰিম, যদি আপোনালোকৰ পৰা কমেণ্ট বক্সত কমেণ্ট চায় যে গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা মানে হেৰিক লৈ মানে ইমান ভীতগ্ৰস্ত কিয় হৈ আছে। কাৰণ এইজন মানুহটো ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। গৌৰৱ কোন হয়? যোনে নেকি হেৰি কৈছিলে মাইকী মাছ মতা মাছ, এইটো আনাৰী মানুহ হয়। সেইবিলাকো আমি কম সময়ত। নিৰ্ভৰ কৰিব যে আপোনালোকে এই ভিডিঅ' কিমান শ্বেয়াৰ কৰিছে, কিমান ভিউজ হৈছে, কিমান লাইকছ হৈছে, আৰু কমেণ্টছবিলাক কি ধৰণৰ। কাৰণ যদি বস্তুবিলাক নুবুজে, মিছাকৈ মই পেকপেকাই লাভ নাই। আৰু কেলৈ মই নিজৰ ডিঙিটো ফালি থাকিম? কাৰণ মইতো MLA MP হ'বলৈ নাই নহয়। টাৰ্ণিং পইণ্ট সেইটো, বেলেগ আৰু কোনো ফাণ্ডা নাই। ফাণ্ডা সেইটোৱে। তো গতিকে ৰাইজ সজাগ হওক। সজাগ হ'বলৈ সময় কিন্তু কেতিয়াবাই পাৰ হৈ গৈছে। তো গতিকে ঠিক বিধানসভা নিৰ্বাচনৰ আগে আগে কিন্তু আৰু উত্থান, মানে একদম জোৱাৰ ভাটা, বহুত কিবা কিবি হ'ব। কিন্তু বি কেয়াৰফুল। মেইন টাৰ্ণিং পইণ্ট সেইটো, যেতিয়া আপুনি জেগাত ধৰি ল'ব ন মানুহক, জেগাত ধৰিলে কিন্তু মানুহ ঢিলা হৈ যায়। এইটো আমি ৰামায়ণ মহাভাৰততো দেখিছোঁ। এইটো হ'লগৈ কূটনীতি। তো গতিকে এইটো ওলাই যোৱাৰ কাৰণে একচুৱেলি তেখেতক কেনেকৈ ডিমৰালাইজ কৰিব পৰা যায়। আৰু মই সেইটো কৈ দিছোঁ আজিৰ হেৰিত, এটা ইংগিত দি দিছোঁ মই ছেকেণ্ড এপিছ'ডত কি কৰিম, যে বহুতে ভাবি আছে যে তেওঁ মানে লেংৰা, মানে হেৰি হয়, মানে ঘোঁৰা হয়। গৌৰৱ লেংৰা ঘোঁৰা নহয়, ই লং ৰেচৰ ঘোঁৰা হয়। কাৰণ তৰুণ গগৈক লৈ কোনোবাই ভাবিছিলে নেকি যে একেৰাহে 15 বছৰ ৰাজত্ব কৰিব? কোনটো সময়ত পাৱাৰলৈ আহিছিলে? যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে, সেইটো সময়ত। গতিকে কাকো আণ্ডাৰ এষ্টিমেট কৰিবৰ দৰকাৰ নাই। মেইন টাৰ্ণিং পইণ্ট সেইটো, এইটো ওলাই দিলে। আৰু মই এতিয়া এটা বস্তু বুজি নাপাওঁ, যোনটো এমাউণ্টৰ কথাটো স্কেমটো ওলাইছে 10,000 কোটি টকা, মানে 10 কোটি টকা, তাত মানহানি কেছো কিন্তু ঠিক 10 কোটি টকা হৈছে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ছাবস্ক্ৰাইব কৰিবলৈ ৰাইজ প্লিজ নাপাহৰিব।